মোৰ দেৰি হৈছে সোনকালে চাহকাপ দিয়া না ৰবা মা মাইনা বৰ দেৰি কৰে এনেকৈ হলে নহব দেই তই খং নকৰিবি ৰচোন মাইনা বলা ককাই দেউ ফেচিৰ লেবেল নোচোৱা কিয় হ'ব দিয়া মোক ফেচি ক'ব নালাগে চাম নহয় তুমি কিমান বিশ্ব সুন্দৰী আনা চোৱা মা তাই কিন্তু মোক জোকাই লৈ আছে হ'ব দিয়া এতিয়া তোমাৰ দেৰি হোৱা নাই হলনে তহঁতৰ আজিৰ কাৰণে মই তোক এৰি দিলো কিন্তু নেক্সট টাইম এনেকুৱা নকৰিবি হ'ব দিয়া এতিয়া বলা ভালে ভালে যাবি দেই ভগৱান মোৰ ল'ৰা ছোৱালীহালক আপোনাৰ কৃপা দৃষ্টি সদায় ৰাখে যেন আরে রাতুল আরে তোরে ঘাটি ওকলে বলে খাই আছো যে আরে কন্যা তুই কেটাই নিবে এই মই আজি আহি গলো রাতিপুৱা কি কো ও সালার পৰা আজি আহি গলো এপিক লো না বে এপিক লো ভাল দে কিন্তু বৰ সাফা দে কি কো মই পিউ মালে খাও হয় নেকি বঢ়িয়া কথা জাস্ট এতিয়া তোর কপাল ফুলিল মোৰ কপাল ফুলিল কি কথা কবে এই কালিয়া তই আৰু এতিয়া জেলত থাকিব নালাগে কি ক মই আৰু এতিয়া জেলত থাকিব না আৰে চুৰ কৰি ধৰা পৰিলেতো জেলত যাবই লাগিব না আরে তোর ল'ৰা এতিয়া ভাল চাকৰি কৰে হয় নেকি আৰু ছোৱালীও এতিয়া ভাল স্কুলত পঢ়ে আচ্ছা আৰু তোৰ ঘনীয়েৰে এতিয়া ৰাণীৰ দৰে থাকে টকা হাই টকা ৰাতুল যিমানখিনি খাইছিলো নহয় তই এইবোৰ কথা কৈ মোৰ নিচা একেবাৰে ফটাই দিলি কি কৈছ মোৰ ল'ৰাই ডাঙৰ চাকৰি কৰে মোৰ ছোৱালীয়ে ভাল স্কুলত পঢ়ে আৰু সিহঁতৰ এতিয়া টকাই টকা তেতিয়াহ'লে মোক এতিয়া কোনে পায় সিহঁতৰ পৰা চলে বলে কৌশলে মই মালটো আদায় কৰি থাকিম আৰু বিন্দাস ফূৰ্তি কৰি থাকিম নে কি কৰাটো আরে তোর তুই তো ফুর্তি টকা হাই টকা তই কিন্তু ঠিক কথা কৈছা কিন্তু এটা কথা হ'ল নহয় ইমান ডাঙৰ চহৰত মই সিহঁতক ক'ত বিচাৰি পাম কচোন ক সিহঁতে ক'ত থাকে
সাবিত্ৰী সাবিত্ৰী চালা তাইক মই কিয় মাতিব লাগে হা এই ঘৰটোতো মোৰেই ঘৰ হা মই যেতিয়াই মন যায় তেতিয়াই আহিব পাৰোঁ মোক বাধা দিব কোনে ইহঁতে বৰ ভালকৈ থাকিব ধৰিছে দেখোন টকা পইচা অজস্ৰ হৈছে তাতে আকৌ ল'ৰাই চাকৰি কৰে সিহঁতক আৰু কোনে পায় কিন্তু মোৰ হাতৰ পৰা ইহঁতে কেতিয়াও বাচি যাব নোৱাৰে ইহঁতৰ পৰা মই কিবা নহয় কিবা এটা সৰকাব লাগিবই সাবিত্ৰী তুমি মোক দেখা পাই ভয় কৰিছা কিয় ভয় কৰিছা মই তোমাৰ স্বামী মই তোমাৰ গিৰিয়েক আৰে ইংলিছত মই তোমাৰ হাজবেণ্ডক দেখা পাই ভয় কৰে নেকি ঘনীয়েকে তুমি বৰ আচৰিত মানুহ দেই আপুনি আপুনি এইবিলাক কি কৈছে মই অতীতৰ কথা সকলো পাহৰি গৈছো সাবিত্ৰী তুমি এইবোৰ কি কৈছা অতীতৰ কথা পাহৰি গলে কেনেকৈ হব হা অতীতৰ কথা কেতিয়াও পাহৰিব নোৱাৰি তোমাৰ অতীত আৰু বৰ্তমান মই সকলো ভৱিষ্যতো মই তুমি অকলেই সকলো সুখ উপভোগ কৰিবা এইবোৰ নহব দেই সাবিত্ৰী এইবোৰ নহব চাওক এতিয়া আৰু আপুনি এইবোৰ কথা কৈ একো লাভ নাই কাৰণ মোক প্ৰলোভন দি বিয়া পাতি আনি মোৰ জীৱন ধ্বংস কৰা মানুহজন আপুনিয়ে আৰু সেই কাৰণে মই অতীতৰ কথাবোৰ পাহৰি গৈছো সাবিত্ৰী অতীতৰ কথাবোৰ পাহৰি গলে নহব তোমাৰ লগত থকা এই সন্তান দুটিৰ বাপেক ময়ে তুমি এতিয়া সেইবোৰ কথা কৈ লাভ নাই তুমি অকলেই সুখ উপভোগ কৰিবা আৰু মই ৰাস্তাই ৰাস্তাই ভিখাৰীৰ দৰে ঘূৰি ফুৰিবা এইটো কেতিয়াও মই হ'ব নিদিওঁ সাবিত্ৰী কেতিয়াও নিদিওঁ এইবোৰ কথা কৈ আপুনি মোৰ পৰা কি বিচাৰিছে মই তোমাৰ পৰা বিশেষ একো নিবিচাৰো মাজে মাজে মোক চলাৰ কাৰণে মাল দি থাকিলেই হ'ল আৰে একো নালাগে তোমালোকে ভালদৰে থাকা সুখে থাকা শান্তিত থাকা মোৰ তাতে কোনো আপত্তি নাই বুজিছা সাবিত্ৰী মাজে মাজে মোক অকণমান চলিবলে মালটো দি থাকিলেই হ'ল এতিয়াও আপোনাৰ পৰিৱৰ্তন নহল কেৱল টকা 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 টকাৰ বাহিৰে আন কাকো চিনি নাপালে সাবিত্ৰী তুমি এইবোৰ কি কৈছা টকা নহলে একো নাই এই পৃথিৱীত একো নাই টকা মানি নহলে আমি এক খোজো যাব নোৱাৰো আৰু সেইকাৰণে মই চলি থকাৰ কাৰণে তোমাৰ পৰা মাজে মাজে দিলেই হ'ল সদায় দিব নালাগে মাজে মাজে মই কেতিয়াবা আহিম তেতিয়া দিলে হ'ল বুজিছো বুজি পাইছে যেতিয়া ভালেই হৈছে আজি তোমাক মই একাষাৰ কথা কওঁ তুমি এসপ্তাহ পাছত 10,000 টকা দিব লাগিব মই আকৌ আহিম
আজি তোমাক মই কৈ গৈছো, কাৰণ আজি ক'লে তুমিতো যোগাৰ কৰিব নোৱাৰিবা, সেইকাৰণে মই তোমাক এসপ্তাহ পাছত লগ ধৰিম আৰু তুমি মোক 10,000 টকা এটা দিলেই হ'ল, কাৰণ মই চলিব লাগিবতো, টকা নহ'লে মই চলিব নোৱাৰো। সাবিত্ৰী, তুমি মোৰ ঘৈণী, তুমি মোৰ ঘৈণী। সাবিত্ৰী, কি চিন্তা কৰিছা তুমি? হা, কিহৰ চিন্তা তোমাৰ? তোমাৰ ডাঙৰ ল'ৰাই ইমান ধুনীয়া চাকৰি কৰে, মাহত কমচে কমটো 80-90 হাজাৰ টকাটো চেলাৰী সোমাই। মই মাজে মাজেহে খুজিছো, একো চিন্তা কৰিব নালাগে, এসপ্তাহ পাছত মোক মাত্ৰ 10,000 টকা এটা দিলে হ'ল। তাৰ পিছৰ কথা মই পিছত কম, বুজিছা? সাবিত্ৰী, কথাষাৰ মনত ৰাখিবা, এসপ্তাহ পাছত মই আকৌ আহিম। মা, তোমাৰ কি হৈছে? মইনা, তই কেতিয়া আহিলি? মা, তুমি কি চিন্তা কৰি আছা? নাই, এনেই নাই, একো চিন্তা কৰা নাই। তেতিয়াহ'লে এই টেমাটো ইয়াতে পৰি আছে যে? নহয়, মানে মোৰ হাতৰ পৰা পিছলি পৰি গ'ল। তাকেহে। এইবোৰ কথা বাদ দে, তোৰ ভোক লাগিছে নহয়, বল এতিয়া। মোৰ বহুত ভোক লাগিছে। বল বল বল, আহ। ককাইদেউ, কি? মানে ককাইদেউ, এইকেইদিন মাক তুমি লক্ষ্য কৰিছানে? মাইনা, মই মাক কিবা এইকেইদিন চিন্তাত থকা যেন অনুভৱ কৰিছো। ককাইদেউ, মই তেনেকুৱাই অনুভৱ কৰিছো। বাবা, যোৱাচোন বজাৰৰ পৰা চব্জি কেইটামান লৈ আহিবা। মা, তোমাৰ কি হৈছে মা? নাই নাই নাই, একো হোৱা নাই মোৰ, একো হোৱা নাই মাইনা, মোৰ একো হোৱা নাই। সাবিত্ৰী, 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 সাবিত্ৰী। দেৰিকৈ হলেও যে তুমি আহিছা, তাৰ বাবে ধন্যবাদ। আজি এসপ্তাহ হ'ল নহয়, সেইকাৰণে মই গুচি আহিলো। মোৰ কথা মতে কাম, আৰু এতিয়া তুমি তোমাৰ কথা মতে তোমাৰ কাম ফেৰা কৰি দিয়া। তাতেই মই বৰ আনন্দ পাম, বহুত সুখী হৈ পৰিম, বুজিছা? আপোনাক আজিৰ পৰা মোৰ ঘৰত মই যাতে কেতিয়াও দেখা নাপাওঁ। না না, মই 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 তোমালোকৰ ঘৰত আৰু কেতিয়াও নাহো। মাজে মাজে তুমি মোৰ খবৰ লৈ থাকিলেই হ'ল, মানে মালটো দি থাকিলেই হ'ল। মই তোমালোকৰ জীৱনত কেতিয়াও অশান্তিৰ সৃষ্টি নকৰো, বুজিছা? সাবিত্ৰী,
মই যেনেকৈ ভাবো তুমি মোক সেনেকৈ দি থাকিলেই হ'ল আৰু মোক একো নালাগে আজি তুমি মোক 10,000 টকা দিয়া আৰু মই মনে মনে ইয়াৰ পৰা গুচি যাম বুজিছা চাওক মই আপোনাক হাতযোৰ কৰি কৈছোঁ আপুনি আমাক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক সাবিত্ৰী তুমি এইবোৰ কি কৈছা এনেকৈ অনুৰোধ কৰিব নাচাজে নহয় তোমাক তুমি মোৰ প্ৰয়োজনখিনি পূৰণ কৰি দিয়া আৰু মই তোমালোকৰ জীৱনত কেতিয়াও অশান্তি নকৰোঁ বুজিছা কেৱল তোমালোকে মোক অশান্তি নকৰিলেই হ'ল কোৱা মতে কাম কৰিলে মই তোমালোকক একো নকৰোঁ তুমি ভাবিছা মোৰ পৰিচয় গোপনে ৰাখিবা সেইটো কেতিয়াও নোৱাৰা তুমি কাৰণ প্ৰকৃত বাপেকটো মই না সেইবোৰ কথা বাদ দিয়া মই সেইবোৰ কথা শুনিবলৈ অহা নাই তুমি মোক 10,000 টকা দিয়া আৰু মই ইয়াৰ পৰা গুচি যাম কথা ইমানেই বাছ কথা ইমানেই যদি আপুনি আকৌ ইয়ালৈ আহে সাবিত্ৰী সেইবোৰ কথা বাদ দিয়া মই আহো নাহো সেইবোৰ কথা বাদ দিয়া বৰ্তমান মই তোমাক 10,000 টকা দিছো সেইটো মোক সোনকালে দিয়া তাৰ পিছত মই চিন্তা কৰিম তুমি মোক 10,000 টকা দিয়া এতিয়া ঠিক আছে এতিয়া মই আপোনাক 10,000 টকা দিম ইয়াৰ পিছত আপোনাক মই এটকাও নিদিওঁ কি কৰা যায় এই 10,000 টকাটো আগতে লৈ লওঁ তাৰপিছত চাম সেইটো কৰিলে সাবিত্ৰী ঠিক আছে তুমি যেনেকৈ বিচৰা তেনেকুৱাই হ'ব কিন্তু ঠিক আছে এই 10,000 টকা লওক আৰু আমাৰ জীৱনৰ পৰা আঁতৰি যাওক সাবিত্ৰী মোক আৰু এতিয়া কোনে পায় কিন্তু সাবিত্ৰী তুমি কি ভাবিছা মই তোমাক আৰু তোমালোকক ইমান সহজে এৰি দিম মই এইবাৰ তোমাক 10 দিনৰ সময় দিছো এই 10 দিনৰ ভিতৰত মোক এইবাৰ 10,000 টকা নহয় 20,000 টকা লাগিব সাবিত্ৰী মই আকৌ 10 দিনৰ পাছত আহিম তুমি এইবাৰ 20,000 টকা যোগাৰ কৰি ৰাখিবা দেই মা তোমাৰ কি হৈছে মা মা কথা নকওঁ কিয় মা মা কি হৈছিল তোমাৰ নাই কিবা অলপ দুৰ্বল দুৰ্বল লাগিছে মা কি হৈছে তোমাৰ একো হোৱা নাই নহয় তেনেকে নহয় হেল্ল'
চিন্তা কৰিবলগীয়া একো নাই আপুনি অলপ টোপনি মাৰিব আৰু মই অলপ ঔষধ লিখি দিম ভালমতে খুৱাই দিব সিমান চিন্তাৰ কোনো কাৰণ নাই পুৰণা কথা কিছুমান মনত আহিছে অলপ টোপনি মাৰিব দিব অলপ আৰামত থাকিব দিব মই চেম্বাৰলৈ আহিব বা মেডিচিন কেইটামান দি দিম আপুনি আহি যাব ঠিক আছে এইখিনি লওক ইয়াতে সকলোখিনি ভালদৰে লিখি দিয়া আছে সেইমতে চাই চাই মাক ভালদৰে খুৱাই দিবি কি হ'ব ককাইদেউ তই কিয় এনেকুৱা কৰিছ আজি এজন মানুহক পুলিচে বৰকৈ পিটিছে পিটি পিটি থানালৈ লৈ গৈছে কি পুলিচে পিটি পিটি থানালৈ লৈ গৈছে সি বোলে বহুত পুৰণা চোৰ সেইকাৰণে পুলিচে ধৰি লৈ গৈছে বেয়া লাগেও এইবোৰ দেখা পালে ককাইদেউ সেই মানুহজনৰ ফটো তুলি আনিছে নেকি অঁ আনিছো চাবি নেকি এইখন চাওঁ এই মানুহজন মই ক'ৰবাত দেখা পাইছোঁ এই মানুহজন আমাৰ পদূলিৰ আগেদি যোৱা দেখা পাইছোঁ মই মাইনা বল আজি আমি দুয়ো মিলি ভাত বনাম ককাইদেউ বল 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 ভাত বনাম মা তুমি আৰাম কৰা মই কেতিয়াও কল্পনা কৰা নাছিলোঁ ভগৱান এইবোৰ সকলো তোমাৰেই লীলা